বৃহস্পতি আৰু ৰুদ্ৰদেৱ প্ৰভু আমাৰ সৃষ্টিত অজানিতে উলট পালট হ'ব ধৰিছে। সৃষ্টি কৰে, সৃষ্টি কৰিবলৈ পাহৰিছে। প্ৰভু মই বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছে। যেনেই দৃষ্টি নিক্ষেপ কৰিছোঁ তেনেই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্ম অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কাৰণ কিবা বিচাৰি পাইছেনে সৃষ্টিকৰ? প্ৰভু আমি এই যুগৰ শেষ কল্পত ধৰিছোঁ। যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম আদিয়ে দেখা দিব ধৰিছে। তাৰে এই অমংগলৰ সূচনা হৈছে নেকি প্ৰভু? কাৰণ গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আনিব ধৰিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। যদি সেই কল্পত ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফলতি লাভ অনাদৰ অনাবৃষ্টি দূৰ হ'ব। যদি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে তেতিয়াহ'লে দুৰ্ভিক্ষ মহামাৰী কটাকটি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। আপোনাৰ চক্ৰ প্ৰহাৰ কৰি তাক নিধন কৰক। ভোলানাথ আপোনাৰ কুৰু আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। কোন তই প্ৰলয়ংকাৰী দৈত্য? সোনকালে দে তোৰ পৰিচয়, নহ'লে সুদৰ্শন প্ৰহাৰ কৰি তোৰ মুণ্ড মই কৰিম ছেদন। কোন তই প্ৰলয়ংকাৰী দৈত্য? দে তোৰ সোনকালে পৰিচয়, নহ'লে মোৰ বুকু মহাকুলে মই শেষ কৰিম। অষ্টপহৰ কৰি একো লাভ নাই। মই আপোনালোকৰ পুত্ৰ মহাকাল। মহাকাল মহাকাল মনত পৰা নাই নহয়? মনত পেলাও। আপোনালোকেই মোক সৃষ্টিৰ ৰক্ষাৰ ভাৰ দিছিল। পৰিছে মনত, কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্ৰভু পৃথিৱীত অন্যায় অধৰ্ম দেহাচাৰ আদিৰে গ্ৰাস কৰি উঠিছে। আপোনালোকে অৰ্পণ কৰা দায়িত্ব এতিয়া মই পালন কৰিবলৈ অপাৰগ। তাৰ কাৰণ অতি ভয়ংকৰ। কিছুদিনৰ পিছতে পৃথিৱীত মহাপ্ৰলয়ৰ হ'ব সূচনা। মহাপ্ৰলয়। গছ বন তৰু তৃণ একোৱেই বাচি নাথাকিব। মহাকাল তাৰ উপায় কি কৰিম বুলি ভাবিছা? ইয়াৰ উপায় অতি ভয়ংকৰ। আগৰ সভ্যতা জ্ঞান বিজ্ঞান সকলো মহাসাগৰৰ প্ৰাণীত ডুব যাব। চাক যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ একোৱেই বাচি নাথাকিব। সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰমনুষ্যৰ কি দশা হ'ব মহাকাল? ধৰ্ম পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই। সকলোবোৰ অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। মহাকাল ইয়াৰ উপায় দি যোৱা মহাকাল।
অ মহাকাল অ মহাকাল ইয়াৰ উপায় কি যোৱা মহাকাল ইয়াৰ উপায়টি যোৱা পৃথিৱীত সপ্তদ্বীপৰ ৰজা সত্যবত সত্যবন সত্যবত এই মহা প্ৰলয়ৰ মাজতো জীয়াই থাকিব তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব আপুনি যাগ যজ্ঞ বেদ বেদাংগ সকলোবোৰ আগৰ সভ্যতাৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব মহাসাগৰত উদ্ভৱ হোৱা ৰাক্ষস মহাকায় জীৱ জন্তুক আপুনি সংহাৰ কৰিব এতিয়া মই আহিলোহে মহাকাল মহাকাল মই কি কৰিব লাগিব মহাকাল আপুনি মহাকাল সত্যবত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰ ধাৰণ কৰিব লাগিব মনত ৰাখিব মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই প্ৰজাপতি আৰু ৰুদ্ৰদেৱ প্ৰভু শুনিলে নহয় মহাকালৰ মুখেৰে বাণী হয় প্ৰভু যাওক আপোনালোক নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ ভাল প্ৰভু বল ব্ৰহ্মদেৱ মহাপ্ৰলয় চাৰিওফালে কেৱল পানীয়ে পানী এই মহাপ্ৰলয়ৰ সময়ত আমাৰ বা কি অৱতাৰৰ প্ৰয়োজন হ'ব তাকে মই ভাবি পোৱা নাই হৰি